পৰা ৰেলৱে পেছেঞ্জাৰ্ছ এছ'চিয়েশ্যন যিটো আছে ডেভেলপমেণ্ট এছ'চিয়েশ্যন সেইটো মানে ৰেলৱে ডিপাৰ্টমেণ্টে আমাক হেৰি দিছে, আমাক কি কয় আমাক লাইচেঞ্চ দিছে এইটো এইটোৰ এপ্ৰুভ কৰিছে সিহঁতে। গতিকে এইটো এটা নিয়মো আছে যে পেছেঞ্জাৰ্ছে ক'ব লাগিব যে সিহঁতৰ কি সুবিধা অসুবিধা সেইখিনি আছে যি যাৰ অঞ্চলত যাৰ ডিষ্ট্ৰিক্ট জিলাত। সেই হিচাপত আমি প্ৰতিটো 3 মাহে মূৰে আমি ৰেল ডিপাৰ্টমেণ্টক জনাই আছিলোঁ যে এইবিলাক আমাৰ ডিমাণ্ড আছে, এই ডিমাণ্ডবিলাক আমাৰ ফুলফিল কৰিব লাগে। তেনেকুৱা ধুবুৰী ৰেলৱে ষ্টেচন অকল আমি কৈছে আপোনালোকে কনষ্ট্ৰাকশ্যন কাম কৰিলেই নহ'ব নহয়। আজি পেছেঞ্জাৰবিলাক বহুত দিনৰ পৰা আজি মানে ভুগি আছে। আমাৰ ধুবুৰী জিলাৰ পেছেঞ্জাৰ মানে মই নিজেও এজন ধুবুৰীৰ, মই নিজেও এই ৰেলৰ কাৰণে আজি আমি সুবিধা পোৱা নাই, আমি যাব পৰা নাই। আমি যিকোনো কাম গুৱাহাটী আমাৰ হেডকোৱাৰ্টাৰ গুৱাহাটীত যিকোনো কামৰ কাৰণে যাব লাগিলে আমাৰ বাছত যাবলগীয়া হয়, আমি ট্ৰেইনত গৈ আমি আহিব নোৱাৰোঁ। আমাৰ বহুত ধৰণৰ প্ৰব্লেম হৈ আছে। গতিকে আমি বিচাৰিছিলোঁ যে এটা ইণ্টাৰচিটি এটা দিলে ইয়াতে ভাল আছিলে। ইণ্টাৰচিটি আমি ধুবুৰী গুৱাহাটী যিহেতু চবৰ ঠাইৰ পৰা ইণ্টাৰচিটি আছে, অসমৰ বিভিন্ন ঠাইৰ পৰা আছে, সেই ইণ্টাৰচিটিটো দি দিয়ে আমাৰ বহুত সুবিধা ধুবুৰী মানুহৰ, ধুবুৰী জিলাৰ লগতে বিভিন্ন আৰু লগতে সংলগ্ন আমাৰ নতুন ট্ৰেইন লাইন যদি যায় এইবিলাক জিলাও আমাৰ মানে সুবিধা ভোগ কৰিব আৰু কি। আৰু লগতে এতিয়া ধুবুৰী আৰু এটা প্ৰব্লেম হ'ল আপোনাৰ এই যে এটা উৰণীয়া সেতুৰ কাৰণে বহুতে কথা কয় যদি উৰণীয়া সেতু নহয় তেন্তে অভাৰলাইন কৰিব পাৰে সিহঁতে, মানে তলেদি মানে আমাৰ গাড়ীবিলাক গ'ল অলপ ওপৰেদি ট্ৰেইনখন গ'ল, যদি এনেকুৱা বিভিন্ন ঠাইত আছে যেনেকুৱা অভাৰলাইন নকৰিব পাৰি। অভাৰলাইন নকৰিলে উৰণীয়া সেতু কৰক, উৰণীয়া সেতু এইটো কৰিলে আমাৰ সুবিধা আছিলে। গতিকে সেইটো আমাৰ এতিয়ালৈকে ডিমাণ্ডখন ফুলফিল কৰা নাই। জগৰাপাৰত যেনেকুৱা এটা তাতে এটা মানে ইম্পৰ্টেণ্ট ৰাস্তা হৈ গৈছে আজিকালি মেডিকেল কলেজ হোৱাৰ পিছত। আজি বহুত পেচেণ্ট আহি সেইপিনেদি যাবলগীয়া সময়টো কমি যায়। এইপিনেদি আহিব গ'লে এজন পেচেণ্ট হয়তো এটা হাৰ্টৰ পেচেণ্ট হ'লে হয়তো তেতিয়া তেওঁৰ প্ৰাণটো গুচি যাব, ঢুকাব এনেকুৱা অৱস্থা এনেকুৱা হৈছে, ৰখি থাকে। গতিকে তাতে এটা আমাৰ মানে ছিগনেল বহাব লাগে যাতে তাতে সুবিধা হয়, মানে আমাৰ পেচেঞ্জাৰে সোনকালে যাব পাৰে, ট্ৰেইনখন যোৱাৰ লগে লগে যাতে সোমাই যাব পাৰে। এইটো এটা মানে খুবেই প্ৰয়োজন। নিশ্চয় জানে যে ধুবুৰীৰ যে ৰেল ষ্টেচন অসমৰ ভিতৰত আটাইতকৈ পুৰণি ৰেল ষ্টেচন, আৰু এই ৰেল ষ্টেচন ইদানিং সময়ত মডেল ষ্টেচন হিচাপে ঘোষণা কৰিছে। আৰু মডেল ষ্টেচন হিচাপে ঘোষণা কৰাৰ পিছত ধুবুৰীৰ পৰা ৰাজ্যৰ বাহিৰলৈ যোৱাৰ কাৰণে যি ৰেল যোগাযোগ ব্যৱস্থা থাকিব লাগে, আমাৰ ধুবুৰীৰ পৰা ৰাজ্যৰ বাহিৰত যোৱাৰ কাৰণে তেনেকুৱা কোনো ব্যৱস্থা নাই। খালি আমাৰ ওচৰৰ যে ৰাজ্য পশ্চিমবংগ তাৰ কোচবিহাৰৰ লগত যোগাযোগ আৰু শিলিগুৰিৰ লগত যোগাযোগ কৰাৰ কাৰণে এটাই ট্ৰেইন আছে আৰু এটা ডেমো আছে। কিন্তু দূৰপাল্লাৰ যে ট্ৰেইনবিলাক আমি দাবী কৰিছিলোঁ সেই দাবীবিলাক এতিয়া পূৰণ হোৱা নাই। তিনিচুকীয়াৰ যি ট্ৰেইনখন আছিল ধুবুৰীৰ পৰা ৰাজ্যৰ ভিতৰতে সেইখন বন্ধ হৈ গৈছে। আৰু যিটো পুৰণি দাবী ধুবুৰীৰ পৰা নিউ মইনাগুৰিৰ পৰা যোগীঘোপালৈকে যে ট্ৰেইন লাইন, সেই ট্ৰেইন লাইনটো কমপ্লিট, কিন্তু সেই ট্ৰেইন লাইনটো কমপ্লিট হোৱাৰ পিছতো তাত কিন্তু ৰেল চলাচল এতিয়া আৰম্ভ হোৱা নাই। আমি যদি বিচাৰোঁ যে ধুবুৰীৰ পৰা বিলাসীপাৰা যাম, আমি কিন্তু ৰেলত যাব নোৱাৰোঁ। এইটো আমাৰ পুৰণি দাবী, এই দাবীবিলাক পূৰণ কৰিব লাগে। আৰু অন্যতম দাবী, যান জঁট বৃদ্ধি পাইছে, আমাৰ ধুবুৰীৰ যে চেণ্টপাৰা তাত উৰাল সেতু নিৰ্মাণ কাম অতি সোনকালে শেষ কৰিব লাগে। আৰু বিভিন্ন ঠাইত ধুবুৰী জিলাত ৰেল ক্ৰছিংবিলাক আছে, এইবিলাক আনচাৰ্টিফিকেট কৰি আছে, তাত দুৰ্ঘটনা ঘটিব পাৰে। এই ৰেল ক্ৰছিংবিলাক উন্নত কৰিব লাগে। ধুবুৰীত এটা হস্পিটেল আছে, ৰেলৱে হস্পিটেল, এই হস্পিটেলত উন্নত কৰিব লাগে। আৰু যে তৎকালীন টিকেটৰ ক্ষেত্ৰত আমি দেখিছোঁ ৰাইজৰ বিভিন্ন মানে অভিযোগ, তাত দুৰ্নীতি হৈ থাকে, গ'লে টিকেট নাপায়। এই যে দুৰ্নীতিবিলাক বন্ধ কৰিব লাগে। ৰেলৱে কৰ্তৃপক্ষ ডিআৰএমৰ বিভিন্ন সময়ত আমাৰ এই পেছেঞ্জাৰ এছ'চিয়েশ্যন স্মাৰকপত্ৰ প্ৰদান কৰিছে, কিন্তু কোনো সদুত্তৰ পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।